নমস্কাৰ। অসমৰ ইতিহাসৰ ২৪ নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে আহোম ৰাজবংশৰ দিনত বোৱা কটা কোনে বাধ্যতামূলক কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মোমাই তামুলী বৰবৰুৱা, বি দিয়া আছে লালুকুল্লা বৰফুকন, চি দিয়া আছে লাচিত বৰফুকন আৰু ডি দিয়া আছে বদন বৰফুকন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা। কোনগৰাকী আহোম ৰজাক ল'ৰা ৰজা বুলি জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চুডাংফা, বি দিয়া আছে চুচেনফা, চি দিয়া আছে চুলিকফা আৰু ডি দিয়া আছে চুহুংমুং। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুলিকফা। কোনগৰাকী আহোম ৰজাই প্ৰথমবাৰলৈ ত্ৰিপুৰালৈ কটকী পঠাইছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসিংহ, বি দিয়া আছে ৰুদ্ৰসিংহ, চি দিয়া আছে প্ৰতাপসিংহ আৰু ডি দিয়া আছে প্ৰমত্তসিংহ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। আহোমৰ দিনৰ মৈদামবোৰৰ আকৃতি কিহৰ নিচিনা? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে দৌল, বি দিয়া আছে পিৰামিড, চি দিয়া আছে চেপেটা আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পিৰামিড। আহোম ৰাজ্যৰ প্ৰথমগৰাকী বৰবৰুৱা কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে লাচিত, বি দিয়া আছে বদন, চি দিয়া আছে মোমাই তামুলী আৰু ডি দিয়া আছে লালুকুল্লা। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মোমাই তামুলী বৰবৰুৱা। অসুৰৰ সন্ধিৰ বাবে আহোম ৰাজ্যক কোনে প্ৰতিনিধিত্ব কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মোমাই তামুলী বৰবৰুৱা, বি দিয়া আছে লালুকুল্লা বৰফুকন, চি দিয়া আছে বদন বৰফুকন আৰু ডি দিয়া আছে লাচিত বৰফুকন। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা। 1669 চনত ধুবুৰীত গুৰুদ্বাৰা কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মহাবীৰ জৈন, বি দিয়া আছে গুৰু নানক, চি দিয়া আছে গুৰু টেগ বাহাদুৰ আৰু ডি দিয়া আছে গুৰু গোবিন্দ সিং। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৰু টেগ বাহাদুৰ। বীৰ লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসাগৰ, বি দিয়া আছে যোৰহাট, চি দিয়া আছে ডিব্ৰুগড় আৰু ডি দিয়া আছে গুৱাহাটী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। ইটাখুলিৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে জয়ধ্বজ সিংহ, বি দিয়া আছে ৰাজেশ্বৰ সিংহ, চি দিয়া আছে গদাধৰ সিংহ আৰু ডি দিয়া আছে পুৰন্দৰ সিংহ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গদাধৰ সিংহ। কোনগৰাকী আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চুকাফা, বি দিয়া আছে চুচেনফা, চি দিয়া আছে চুডাংফা আৰু ডি দিয়া আছে চুহুংমুং। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চুহুংমুং। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে ঐতিহাসিক জয়সাগৰৰ পাৰত জয়দৌল কোনে নিৰ্মাণ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসিংহ, বি দিয়া আছে ৰুদ্ৰসিংহ, চি দিয়া আছে ৰাজেশ্বৰ সিংহ আৰু ডি দিয়া আছে গদাধৰ সিংহ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।